অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আমাৰ গাঁৱত এনেকৈ হোৱাটো আমি বহুত লজ্জিত হৈছোঁ। যা নহওক কিয় এনেকুৱা ঘটনা হ'ব নালাগিছিল। মানে যোৱা পৰহি গধূলি মই গম পালোঁ যে ইয়াতে এখন কাজিয়া হৈছে। তাৰপিছত যেতিয়া গম পালোঁ কাজিয়াৰ সূত্ৰপাত কেনেকৈ হ'ল সেইবিলাক বহুত ভিতৰুৱা সেইবিলাক বাৰু বেলেগ কথা। কিন্তু কাজিয়া কৰিলে কি নৰেন দাস আৰু এই ক্ষীৰোদ দাস ইহঁত দুটা গৈছিলে, মানে তাত ঘটনাস্থলীত গৈছিল। যোৱাৰ পিছত সিহঁতৰ এই সোণা দাসৰ পৰিয়ালটো আৰু ধীত মানে বলেন ইহঁতকেইটাই আহি পেলাই মাৰা বুলি শুনিছোঁ। আৰু ৰাতিয়ে মোক ফোন কৰিছিল, কৰোঁতে ক'লোঁ কি যে 108ক ব্যৱস্থা কৰি দি 108ৰ দ্বাৰাই মানে কি সিহঁতক চিকিৎসা কৰিব লৈ গ'ল। তাৰপিছত GMC ৰেফাৰ কৰিলে। তাৰপিছত আজি ৰাতিপুৱা প্ৰায় 6-7টামান বজাত মানে খবৰটো পালোঁ কি যে ক্ষীৰোদ দাসৰ মৃত্যু হৈছে। গতিকে এনেকুৱা হ'ব নালাগিছিল, কাৰণ কি আমাৰ গাঁৱৰো বদনাম। গতিকে আমি আৰু এটাই বিচাৰোঁ যে দোষী শাস্তি পাওক, এইটোৱে আৰু। মই খুৰীমে কওঁ আপাতে কাম কৰি কিনে আহি আছিল, মোৰো সৰু বাচ্ছা আছে এটা। আৰু কাম কৰি আহি থাকোঁতে পিছৰ পৰা আহি কিনে কোব মাৰি দিছে, আটা বাঢ়ি দিছে। তাৰপিছত আপাতই যাই কিনে এবাৰ ককাকক মাতি লৈ গৈছে। মই তাকে লাগি গৈছোঁ, যাই কিনে ককাকক মাতি দিওঁতে ককাকক কোঠাৰেদি ঘাও মাৰি দিছে। ঘাও মাৰি দি কিনে এবাৰ পৰি গৈছে। পৰি যোৱাৰ পিছত আহিছে ঘৰত গেলি, আহি কিনে মই একো কৰিব নোৱাৰোঁ, দুয়োটাৰে মাত বোল নোহোৱা হৈ গৈছে। দুয়োটাই বাটত আহি কিনে পৰি গৈছে। এবাৰ কি কৰিম মই সৰু বাচ্ছাটোৰ লগত লৈ এইবিলাক, আৰু 108তো ফোন মাৰিব নোৱাৰোঁ, কি কৰিম, মোৰো মাথা গৰম হৈ গৈছে। সেইকাৰণে দোষীক শাস্তিটো দিব লাগে। যিজন মৰিছে তেওঁৰ নাম কি? ভকত দাস, ক্ষীৰোদ দাস। ক্ষীৰোদ দাস। যোনে মাৰিছে তেওঁৰ নাম? ধীত দাস আৰু সোণা দাস আৰু লতা দাস আৰু বিশ্ব দাস আৰু গোটেইকেইটাই পৰিয়ালৰে আছে। দোকান কৰিছে।